লখিমপুৰৰ চিৰিংচুকত নিশা দুৰ্বৃত্তৰ জঘন্য ঘটনা। শান্ত লখিমপুৰক অশান্ত কৰাৰ অপচেষ্টা দুষ্কৃতিকাৰীৰ। আতংকিত স্থানীয় লোকে বিচাৰিছে সন্দেহজনক লোকৰ উচ্ছেদ। হোজাই আৰু ধুবুৰীৰ পিছত এইবাৰ লখিমপুৰত সংঘটিত হ'ল গোমাংস কাণ্ড। লখিমপুৰৰ এটা নামঘৰৰ সন্মুখত দুৰ্বৃত্তই পেলাই থৈ গ'ল তিনিটাকৈ গৰুৰ মূৰ। এই ঘটনা সংঘটিত হৈছে লখিমপুৰৰ ঢকুৱাখনীয়া চিৰিংচুক নামঘৰৰ সন্মুখত। যোৱা নিশা প্ৰায় 7মান বজাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মোনাত ভৰ্তি গৰুৰ মূৰকেইটা। লগে লগে আৰক্ষীক খবৰ দিয়াত পানীগাঁও আৰক্ষী সেই স্থানত উপস্থিত হৈ ততাতৈয়াকৈ উদ্ধাৰ কৰি লৈ যায় গৰুৰ মূৰকেইটা। নিশাই সেই স্থানত জিলা আৰক্ষী অধীক্ষক সহ আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। ইয়াৰ ভিত্তিতে নিশা 7জন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আটক কৰা হৈছে মনছুৰ আলী, ৰেজাক আলী, চাহা আলী, দিলৱাৰ হুছেইন, দিলদাৰ হুছেইন, আবুল কালাম আৰু জাহিদুল ইছলামক। পূৰ্বেও কাষৰীয়া একাংশ সন্দেহজনক সংখ্যালঘু লোকে অত্যাচাৰ চলাই গৈছিল গাঁওখনত। 1997 চনত নামঘৰৰ সমীপতে থকা গুমুঠা সত্ৰত অত্যাচাৰ চলোৱাৰ পৰিণতিত সেই স্থান ত্যাগ কৰিবলগীয়া হৈছিল সত্ৰাধিকাৰগৰাকীয়ে। আনহাতে গাঁওখনৰ মাজেৰে বৈ যোৱা বুঢ়ী নদীখনত গোমাংসৰ টোপোলা পেলোৱাৰ বাবে সেই নদীৰ মাছ খোৱা বন্ধ কৰিলে গাঁওবাসীয়ে। একেদৰে অঞ্চলটোত সঘনাই সংঘটিত হয় চুৰি কাণ্ড। সেয়ে ধৰ্মীয় অনুভূতিত আঘাত সনা এই কাণ্ডৰ উচিত বিচাৰ দাবী কৰিছে স্থানীয় ৰাইজে। ইফালে ঘটনাস্থলীত আজি উপস্থিত হয় বিধায়ক মানৱ ডেকা। বিধায়ক ডেকাই এনে দুষ্কাৰ্য সংঘটিত কৰা দুৰ্বৃত্তক কঠোৰ হাতেৰে দমন কৰাৰ লগতে অঞ্চলটোত বেদখল কৰি থকা সন্দেহজনক লোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়ে। ইফালে সমগ্ৰ ঘটনাক লৈ লখিমপুৰৰ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই এক সংবাদমেল সম্বোধন কৰি দুষ্কৃতিকাৰীৰ কোনো কাৰণতে ৰেহাই নিদিয়াৰ হুংকাৰ প্ৰদান কৰে। নকৰোঁ, কিন্তু গোটেই ঘটনাখিনি এতিয়া মই গাঁৱৰ ৰাইজৰ লগত যিটো কথা পাতি গম পালোঁ, খুব ছিষ্টেমেটিকেলি কৰা হৈছে। ওচৰতে এখন সত্ৰ আছিলে, সত্ৰখনকো এটেক কৰি পিনে আজি 20 বছৰমান আগতে তাত এতিয়া অস্তিত্ব নাইকিয়া হ'ল। আৰু এইটোৱে প্ৰথম ঘটনা নহয়। ইয়াতে তেখেতসকলে কৈছে যে এই অঞ্চলৰ মানুহখিনি একদম সাধাৰণ ৰাইজ, তেওঁলোকে এটা নামঘৰ বনাইছে। তেওঁলোকে কোৱা মতে যে প্ৰথম তেওঁলোকৰ ফেন চুৰ কৰি লৈ গৈছে, পানীৰ মটৰ চুৰ কৰি লৈ গৈছে। সেইটোতো সফল হ'ব নোৱাৰি। এতিয়া ইয়াতে বেয়া বস্তু এটা, যিটো আমি হিন্দু ধৰ্ম মতে আমাৰ সেইটো আমি ভাবাটো বেয়া কথা, তেনেকুৱা ধৰণৰ বস্তু কালি ইয়াতে পেলাই থৈ গৈছে, কৰি মানুহখিনিক আতংকিত কৰোৱা হৈছে। কিন্তু চৰকাৰ আমি সষ্টম। মই ৰাতিয়ে গম পাইছোঁ, মোক VDP পৰা তেখেতে জনাইছিলে। জনোৱাৰ লগে লগে আমি জিলা প্ৰশাসন খুব ক্ষিপ্ৰতাৰে বস্তু ৰিকভাৰী কৰা হৈছে। মানুহ এৰেষ্ট হৈছে, 7জনমান ব্যক্তি এতিয়ালৈকে এৰেষ্ট হৈছে। আৰু বিভিন্ন আজিকালি জানে যে বাচিটো যাব নোৱাৰিব, আজিকালি বিজ্ঞানসন্মতভাৱে তদন্ত কৰা হয়, মোবাইল বিভিন্ন কথা আছে। কৰি ইতিমধ্যে অতিৰিক্ত ফ'ৰ্চো অনা হৈছে। এই ৰাইজৰ কিছু ডিমাণ্ড আছে আশে পাশে গোটেই ব্যৱস্থাটো লৈ। এই অঞ্চলটোৰ আশে পাশৰ ব্যৱস্থা লৈ ৰাইজৰ যিখিনি ডিমাণ্ড আছে তেওঁলোকে লিখিত আকাৰে কালি দিব। মই মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে 3-4বাৰ ফোন কৰি ঘটনা সম্পৰ্কে মোৰ লগতো অৱগত হৈ আছে, জিলা প্ৰশাসনৰ লগতো। কৰণীয় যিখিনি আছে সেইখিনি একদম কঠোৰ হাতেৰে কৰা হ'ব। তাত কোনো সাৰি যাব নোৱাৰিব। আৰু ৰাইজে অকল এইটো এটা ঘটনাৰ এটা অংশহে, আৰু বিভিন্ন ঘটনা আছে মই গম পাইছোঁ। সেই ঘটনাবিলাকক কঠোৰ হাতেৰে দমন কৰা হ'ব আৰু ইয়াৰ ফলাফল ৰাইজক সুফলাফল দিয়া হ'ব। এতিয়া বিভিন্ন প্ৰান্তত দেখা গৈছে এইটো কঠোৰ হাতেৰে কৰা হ'ব, একেবাৰে কঠোৰ হাতেৰে কৰা হ'ব। ইয়াত কোনো দ্বিধা নাই চৰকাৰৰ। আপোনালোকে জানে যে আমাৰ চৰকাৰখনে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত কেতিয়াও পিছ হুহুকি নাযায়। তাৰ কাৰণে কঠোৰ হাতেৰে দমন কৰা হ'ব। গোটেইখিনি এতিয়া আমি ছাৰ্ভে কৰি জিলা প্ৰশাসনে হওক আৰু আমি সমাজখনে সকলোৱে মিলি আমি ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব। আৰু এইটো সময়ত দেখা গৈছে যি সময়ত গৌৰৱ গগৈ কৈছে যে এইখিনি RSS বা BJP চাওক, এতিয়া মই ব্যক্তিগত চাওক, এতিয়া গোটেই ঘটনাটো হৈছে যে এনেকৈ গৰুৰ চিহ্ন, মূৰ, গৰুৰ মাংস পেলাই যাবলৈ হ'লে সি হয় পাকিস্তানী মানুহ হ'ব লাগিব, নহ'লে পাকিস্তানী মানসিকতাৰ মানুহ হ'ব লাগিব। এতিয়া তেওঁ কৈছে যে তেওঁ যি ধৰণৰ কথা কৈছে প্ৰভোগ কৰিছে। এতিয়া আপুনি মোক কওক, হিন্দু মানুহ এজনে পৃথিৱীত কোনোবা এনেকুৱা হিন্দু মানুহ আছে নেকি যে গৰুৰ মাথাটো যদি হিন্দু মানুহে পেলাবলৈ হয়, গৰুৰ মাথাটোতো কাটিব লাগিব নহয়। কোনোবা হিন্দু মানুহে গৰুৰ মাথা কাটিব পাৰে নেকি? তেওঁ প্ৰভোগ কৰিছে, তেওঁ প্ৰটেকশ্যন দিছে। তেওঁৰ ষ্টেণ্ডটো কি হ'ব লাগে যে দুষ্কৃতিকাৰীক ধৰিব লাগে।
তেওঁ এটা এনেকুৱা পলাৰাইজ কৰিব গৈছে ইয়াততো মই এতিয়া মোৰ এইটো মানসিকতা নকয় মই আপোনালোকে দেখে যে নামঘৰৰ মজিয়াত গৈ মই বিজেপিৰ কাৰণে ৰাজনৈতিক কথা নাপাতোঁ কোনোবাই ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰি ভোট লোৱাৰ যি পৰিকল্পনা কংগ্ৰেছ দলৰ আজি এই আমি কিয় ভুগিছোঁ আজি কিয় ভুগিবলগীয়া হৈছে এই 60 বছৰ কংগ্ৰেছে কৰা এইবিলাক কামৰ কাৰণে এই প্ৰভোকেশ্যনৰ কাৰণে এই এপিজমেণ্টৰ কাৰণে আমিতো কেতিয়াও অশান্তি বিচৰা জাতি নহয় অসমীয়া আজি কিমান পুৰণা জাতি কিমান ডাঙৰ আমাৰ ইতিহাস আছে কোনদিনা আমি অশান্তি বিচৰা জাতি কিন্তু আজি কংগ্ৰেছৰ নেতৃত্বই বিশেষকৈ আপুনি যিজন ব্যক্তিৰ নাম লৈছে তেওঁ যেনেকৈ প্ৰভোক কৰি যেনেকৈ প্ৰটেকশ্যন দিয়ে এক চামক উৎসাহিত কৰিছে এইবিলাক কামত তেওঁ গৰিহণাৰ যোগ্য ভোট ল'ব অসমখন থাকিব লাগিব প্ৰথমতে ভোটটো পিছত হৈ থাকিব কোনোবা MLA মন্ত্ৰী হ'ব নহ'ব সেইটো বহুত দৰকাৰী কথা নহয় কিন্তু আমাৰ সমাজৰ মানুহখিনি আমাৰ খিলঞ্জীয়া মানুহখিনি জীয়াই থাকিব লাগিব কিন্তু সেই মানুহখিনিক অন্তৰত কেৱল যিমানখিনি কাম যি অপৰাধী এই কামটো কৰি পিনে কৰিছে তাক প্ৰটেকশ্যন দি হিন্দু মানুহে গৌৰৱ পেলাবলৈ তাতকৈ বেছি গৌৰৱ গগৈ ডাঙৰীয়া সমাজখনক অপকাৰ কৰিছে বেছি আঘাত দিছে অসমীয়া মানুহৰ আমাৰ অসমীয়া সমাজখনক বেছি আঘাত দিছে কোনো মানুহ এনেকুৱা যি দুষ্কৃতিকাৰী কৰিছে ৰাতিৰ আন্ধাৰত কৰিছে কিন্তু দিনৰ পোহৰত মাইকৰ আগত বুকু ফিন্দাই অসমীয়া সমাজখনক গৌৰৱ গগৈ যিমান আঘাত দিছে অসমৰ ইতিহাসত কোনো ব্যক্তিয়ে দিয়া নাই কালি গধূলি প্ৰায় 8:30 বজাত আমি খবৰ এটা পাওঁ ঢকুৱাখনীয়া চিৰিংচুক গাঁৱৰ যিটো নামঘৰ আছে নামঘৰটোৰ ওচৰত ৰাস্তাত 3টা গৰুৰ লাওখোলা পৰি থকা বুলি কয় এইমতে খবৰ পাই আমাৰ পুলিচৰ টীম গৈ সেইকেইটা চিজ কৰে আৰু আমি তাৰে মানুহৰ লগত কথা পাতি আৰু আমি অনুসন্ধান কৰি কিছু সন্দেহজনক ঠাইত আমি অভিযান চলাওঁ আৰু আমি কালি 5জন আৰু আজি ৰাতিপুৱা 2জন আমি টোটেল 7জন মানুহক আমি আটক কৰোঁ আৰু তাৰে মনচুৰ আলী নামৰ এজন ব্যক্তিৰ ঘৰত আমি প্ৰায় একেই গৰুৰ লাওখোলা আমি আৰু 3টা পাওঁ আৰু কিছু আপত্তিজনক বস্তু পাওঁ আমি সেইখিনি আমি চিজ কৰিছোঁ আমি ঘটনাটোৰ অনুসন্ধান কৰি আছোঁ টেকনিকেল এভিডেন্স কালেক্ট কৰিছোঁ আৰু এনালাইচিছ কৰিছোঁ এইবিলাক আমি যিসকল ব্যক্তি ইয়াত জড়িত আছে তেওঁলোকক যাতে আমি আইনমতে তেওঁলোকৰ বিপক্ষে যাতে আইনমতে ব্যৱস্থা ল'ব পাৰোঁ তাৰ বাবে আমি চেষ্টা ৰাখিছোঁ